নমস্কাৰ মই ডক্টৰ অনুপ বশিষ্ঠই আপোনালোকক স্বাগতম জনাইছো লাৰ্নিং থ্ৰু ভিডিঅ' প্ৰগ্ৰেমৰ অন্য এটি ভিডিঅ'লৈ আজি আমি আপোনালোকলৈ লৈ আহিছো অন্য এটা বিষয় আৰু সেই বিষয়টো হৈছে ৰোগীৰ অধিকাৰ আৰু দায়িত্ব আমি সকলোৱে জানো যেতিয়া ৰোগীসকল আমাৰ হস্পিটেললৈ আহে তেতিয়া ৰোগীসকলৰ কিছুমান অধিকাৰ থাকে আৰু লগতে তেওঁলোকৰ কিছুমান কৰণীয় দায়িত্বও থাকে গতিকে আহকচোন আমি চাওঁ ৰোগীৰ কি অধিকাৰ থাকিব আৰু কি দায়িত্ব থাকিব ৰোগীৰ প্ৰথম অধিকাৰ হৈছে মৰ্যাদা সহকাৰে সন্মানজনক ব্যৱহাৰ লাভ কৰা অধিকাৰ 2 বিশ্বাসেৰে গোপনীয়তা ৰক্ষা কৰাৰ অধিকাৰ অধিকাৰ 3 নিৰাপত্তা আৰু সুৰক্ষা বিষয়ে জনাটো ৰোগীৰ অধিকাৰ তাৰ পিছৰ অধিকাৰ হ'ল ৰোগৰ বিষয়ে জনা চিকিৎসাজনিত অৱস্থা চিকিৎসাৰ পৰিকল্পনা জটিলতা আৰু ভৱিষ্যত সূচক আগজাননীৰ বিষয়ে জনাটো ৰোগীৰ অধিকাৰ শুশ্ৰূষাজনিত সিদ্ধান্ত লওঁতে ৰোগীয়ে জনাটো অধিকাৰ আছে অনুমতি প্ৰদানৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ থাকে তাৰ পিছৰ অধিকাৰটো হ'ল তথ্যৰ বিষয়ে জনা আৰু বিষ নিৰাময়ৰ ব্যৱস্থাৰ বিষয়ে জনাৰ অধিকাৰ থাকে ৰোগীৰ চিকিৎসক বাছনি কৰাৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ থাকে দ্বিতীয় মতামত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ৰোগীৰ অধিকাৰ থাকে চিকিৎসাজনিত প্ৰত্যাখ্যান কৰাৰ অধিকাৰ ৰোগীৰ সকলো সময়তে থাকিব চিকিৎসা প্ৰণালীৰ বিষয়ে চিকিৎসা প্ৰদান কৰা তথ্যৰ বিষয়ে জনোৱা প্ৰতিৰোধৰ লগতে ৰোগ সম্বন্ধীয় অন্যান্য বিষয়ে জনাৰ অধিকাৰ ৰোগীৰ থাকে পৰীক্ষামূলক কাৰ্য ব্যৱস্থাৰ বিষয়ে জনাৰ অধিকাৰ ৰোগীৰ থাকে অভিযোগ দাখিল কৰাৰ অধিকাৰ ৰোগীৰ থাকিব চিকিৎসাজনিত তথ্যৰ বিষয়ে যিকোনো কথা জনাৰ অধিকাৰ ৰোগীৰ থাকে চিকিৎসা সম্ভাৱ্য খৰচৰ বিষয়ে জনাৰ অধিকাৰ ৰোগীৰ থাকে এইখিনিয়ে আছিলে ৰোগীৰ অধিকাৰ আহকচোন আমি চাওঁ ৰোগীৰ দায়িত্ব কি থাকিব ব্যক্তিগত তথ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ আৰু শুদ্ধ তথ্যৰে চিকিৎসাজনিত সবিশেষ সম্ভেদ দিয়াৰ লগতে আগৰ ৰোগৰ বিষয়ে জনোৱাৰ দায়িত্ব ৰোগীৰ থাকে অসুস্থতাৰ প্ৰসংগত থকা যিকোনো সন্দেহ বা অন্য কোনো সন্দেহ দূৰ কৰাৰ অধিকাৰ ৰোগীৰ থাকে চিকিৎসকে প্ৰদান কৰা চিকিৎসা প্ৰণালী অনুসৰণ কৰাটো ৰোগীৰ দায়িত্ব শাৰীৰিক অৱস্থাৰ পৰিৱৰ্তনৰ বিষয়ে কৰ্তৃপক্ষক জনোৱাটো আৰু বিষ সম্বন্ধীয় লক্ষণৰ বিষয়ে জনোৱাৰ দায়িত্ব ৰোগীৰ থাকে বিষ নিৰাময় প্ৰণালীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো ৰোগীৰ দায়িত্ব বিত্তীয় কাম-কাজৰ দায়িত্ব গ্ৰহণ কৰা আৰু তৎপৰতাৰে বিল পৰিশোধ কৰাৰ দায়িত্ব ৰোগীৰ থাকে হাস্পতালৰ নিয়মানুসৰি ধূমপান এলকহল সাক্ষাতৰ সময় অভ্যাগতৰ সংখ্যা আৰু অন্যান্য নীতি নিয়ম ৰক্ষা কৰাৰ দায়িত্ব ৰোগীৰ থাকে হাস্পতালৰ কৰ্মচাৰীক মৰ্যাদাপূৰ্ণ সন্মান প্ৰদৰ্শন কৰাটো ৰোগীৰ দায়িত্ব সহানুভূতিশীল হৈ বিবেচনা কৰা আৰু সহযোগিতা কৰাৰ দায়িত্ব ৰোগীৰ থাকে নিজৰ বয়-বস্তুৰ প্ৰতি সচেতন হোৱাৰ দায়িত্ব ৰোগীৰ থাকে আগতীয়াকৈ নিৰ্ধাৰিত কামৰ প্ৰতি অনুগত কৰাৰ দায়িত্ব ৰোগীৰ থাকে হাস্পতালৰ সা-সম্পত্তি তথা অন্যান্য সামগ্ৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো ৰোগীৰ দায়িত্ব কোনো ধৰণৰ মাৰণাস্ত্ৰ মদ বা অনুমতি প্ৰদান নকৰা দ্ৰব্য সহকাৰে হাস্পতাল চৌহদত প্ৰৱেশ নকৰাৰ দায়িত্ব ৰোগীৰ যিকোনো কথা জনোৱা অভিযোগ বা সতৰ্কতা গ্ৰহণ কৰাৰ দায়িত্ব ৰোগীৰ থাকে আৰু শেষৰ দায়িত্বটো হ'ল হাস্পতালৰ সেৱাৰ ওপৰত সৌহাৰ্যপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ দায়িত্ব এইখিনি আছিলে ৰোগীৰ অধিকাৰ আৰু দায়িত্ব আশা ৰাখিছোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক উপকৃত কৰিব ধন্যবাদ